हेलो फ्रेंड्स अन्यटी ब्लॉगले आपलोगक स्वागतम जनाइছো আৰু আজি মই আহিলো ৰাতিপুৱা ইয়ালে কাৰণ মই আজি খুৰীক লৈ যাবলৈ আহিছো কাৰণ খুৰীও জানে বহুত দিনৰ পৰা আমাৰ ঘৰলে আৰু মই কাটি আছো এতিয়া পছলা হাঁহৰ মাংসৰ লগত বনাম গুনগুনৰ যেহেতু ফেভাৰিট হয় তো হেতু কাৰণে নালাগে তো গুনগুনৰ ফেভাৰিট হয় হেতু কাৰণে হাঁহৰ মাংস আনিলো আৰু পছলা দুটা আনি থোৱা আছিল কালিয়ে কাৰণ পৰহি দিনা আনি থোৱা আছিল আৰু হেতু কাৰণে ভাবিছো হাঁহৰ মাংসৰ লগতে বনাম এই কৰি ললো কাটি মেলি ললো এতিয়া অকনমান এনেকে গিলাচেদি পিছি ল'ব লাগিব নহলে মানে গোটা গোটা হৈ থাকিব কাটি মেলি লৈছো বাকলি এতিয়া বলক কেনেহ'লে বনাওঁগে হাঁহৰ মাংসৰ লগত পছলা এতিয়া প্ৰথমতে পছলাখিনি পিছি লওঁ এনেকৈ গুড়া গুড়ি কৰি লওঁ যিহেতু ডাঙৰ ডাঙৰ হৈ আছে তো কাৰণে এইখিনি প্ৰথমতে পিছি লওঁ তাৰ পাছত বনাম আৰু এইখিনি পিছি লোৱা হ'ল আৰু এইখিনি হৈছে মাংস আধা কেজি নেকি আধা কেজি আনিছিলে চাগে আৰু বাকিখিনি কাটি মেলি ললোঁ আৰু এতিয়া বনাম ঠিক আছে আৰু এফালে মই এইখিনি দাইল পাতি থৈ দিছোঁ বইল দাইল আৰু সবজিখিনি বনাম বাস ইমানেই আৰু একো নবনাও এইখিনিয়ে হৈ যাব তেনেহ'লে ষ্টাৰ্ট কৰোঁ বনাবলৈ এতিয়া প্ৰথমতে পাতি ললোঁ কেৰাহীখন আৰু কেৰাহীত দিম এতিয়া তেল আৰু তেল গৰম হৈ গৈছে এতিয়া মই প্ৰথমতে দিম তেলত কেটামান গোটা জিৰা তাৰ পাছত দিম ইয়াতে পিয়াজ আৰু জলকীয়া দিছোঁ এতিয়া আদা নহৰুৰ পেষ্ট 3টা ইলাইচি টুকুৰা দালচিনি দুখিলা তেজপাত আৰু এইখিনিটা ধুনীয়াকৈ ভাজি লওঁ অলপ ৰঙচুৱা হোৱালৈকে আৰু আমাৰ গুনগুনে আলু চিলি আছে পাইছা নাই দেখো কি ঘাটিয়া আলু চিলিছে এইখিনি ৰঙচুৱা হৈ গ'ল আৰু এতিয়া ইয়াতে দি দিম মাংসখিনি আৰু মাংসত মই আলু নিদিওঁ নহ'লে আলু দিলে মানে কি হয় কিবা বেছি পিঠা নিচিনা হৈ যায় সেইকাৰণে আলু নিদিয়াকৈ বনাম সোৱাদ অনুসৰি নিমখ হালধি অকণমান দিম কাশ্মীৰী মিৰ্চ অলপ গৰম মছলা অকণমান গোটা মছলা পিছা আছিলে তাৰে অলপমান দি দিছোঁ বাছ হৈ যাব আৰু এইখিনিটা ভাজি লওঁ যেতিয়া তেল ওলাব ধুনীয়াকৈ ৰঙচুৱা হ'বগৈ তাৰ পাছতহে আমি পছলাখিনি দিম মাংসখিনি 4 মিনিটমান সময় ভাজিলোঁ আৰু ৰঙচুৱা হ'লগৈ তেল ওলালেগে আৰু এতিয়া মই ইয়াত পছলাখিনি দিব পাৰিম যোৱাত নাই ধুনীয়াকৈ এইখিনি ভাজি লোৱা হ'ল আৰু এতিয়া ঢাকনি মাৰি এইখিনি ল' ফ্লেমত 5 মিনিটমান সময় সিজিবলৈ দিম এতিয়া মাৰি দিলোঁ ঢাকনি এইখিনি ধুনীয়াকৈ সিজি থাকক ৰ'বা চাব লাগিব তো এইখিনি মাজে মাজে চাইছোঁ এবাৰ এনেকৈ সিজাই থাকিম ল' ফ্লেমত 15 মিনিটমান সময় সিজাব লাগিব তেতিয়ালৈকে এইখিনি চফ্ট হৈ নাযায় অকণমান পানী দিম লাষ্টত এতিয়া নিদিওঁ এইখিনি এনেকৈ সিজি থাকক লাহেকৈ চফ্ট হৈছেগৈ আৰু মই ভাবিছোঁ অকণমান পানী দি দিওঁ তেতিয়া আৰু অকণমান ধুনীয়াকৈ সিজি যাব পছলাটো কোমলীয়াই হয় তথাপিতো পুৰা চফ্ট হৈ গ'লেহে পছলাবোৰ খাবলৈ ভাল লাগে সেইটো কাৰণে অকণমান পানী দিম সৰু কাপটোতে অকণমান দি দিছোঁ আধা হৈ যাব ইমানকণে দিম এতিয়া ঢাকি মেলি ল' ফ্লেমত এইখিনি আকৌ সিজাম 10 মিনিটমান সময় এইফালে ধুনীয়াকৈ উতলি আছে আৰু
পানীখিনি অকণমান শুকুৱাই দিম আৰু মাংসখিনি হ'লগৈ আৰু মোটামুটি আৰু এতিয়া মান ধনিয়া অলপ দি দিছোঁ পানীখিনি অকণমান শুকুৱাই দিম তাৰপাছত আমাৰ চব্জি একদম ৰেডি হৈ যাব তো এইফালে মই টেষ্টিং কৰি কম কেনেকুৱা হৈছে হাৰ্ডি কোমল থকা ল'লা টেষ্টি হৈছে আৰু বহুত টেষ্টি আছে আপোনালোকৰ ঘৰত বনাই খাব পাৰিব বাই বাই তো এইফালে হৈছোঁ মই যোনটো আমি ওলাই হৈ গ'ল আৰু মই পিন্ধিছোঁ জিন্স এণ্ড টপ এইটো পিন্ধি আহিছিলোঁ আৰু খুৰী এফালে কি পিন্ধিছে দেখাই দিয়া এফালে ময়ো ৰেডি ওলাই আৰু আমি দুজনী ফাইনেলি ওলাই মেলি ৰেডি হৈ ল'লোঁ কাৰণ দেউতাকে এতিয়া নিবলৈ আহিব আৰু গুণগুণে যিহেতু মোক নিবলৈ আহিছে তো মই তাইৰ ঘৰত গৈতো থাকিবগৈ লাগিব কেইদিনমান তো সেইটো কাৰণে এতিয়া যাওঁ আৰু একাপ চাহ খাই ল'লোঁ দুজনীয়ে এতিয়া ওলাই মেলি যাওঁ গুণগুণহঁতৰ ঘৰলৈ আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰি দিছোঁ আজিলৈ আহোঁ তেনেহ'লে বাই মিঠা